সিস্টেম ভালো লাগে না চাওক আপোনাৰ চেল্টছখন আপোনাৰ মিড SUV ছেগমেণ্টত 2019ত লঞ্চ হৈছিলে প্ৰথম। তাৰপিছৰ পৰা গাড়ীখনত ফেচলিফ্ট হৈছে, কিন্তু এইখন চেল্টছ আপোনাৰ টোটেলি অল নিউ চেল্টছ। গাড়ীখন একচুৱেলি আপোনাৰ নতুন K3 প্লেটফৰ্ম আছে কিয়াৰ, সেইখন প্লেটফৰ্মত বেচিকেলি ডিজাইন কৰা হৈছে, যিটো কাৰণে গাড়ীখন আপোনাৰ অলপ দীঘল হৈ গৈছে, গাড়ীখন হুইল বেচটো বাঢ়ি গৈছে, বহল হৈ গৈছে গাড়ীখন। অভাৰঅল বাকী চেল্টছৰ চাওক, চেল্টছ যেতিয়া প্ৰথমবাৰ লঞ্চ হৈছিলে তেতিয়াই মাৰ্কেট ৰেগুলেশ্যনাৰাইজ কৰিছিলে বিকজ অফ ফিচাৰ্ছেটত। চ' ফিচাৰ্ছ ইমানখিনি মই আপোনাক শ্বৰ্ট ডিউৰেশ্যনত ক'ব নোৱাৰিম, বাট বাকী আপোনাৰ গাড়ীখনৰ জাষ্ট চিম্পলি কৈ দিওঁ, গাড়ীখন প্ৰাইচ ষ্টাৰ্ট হৈছে 10.99 লাখছৰ পৰা আপ টু 20.19 লাখছ। চ' মোটামুটি আপুনি ধৰি লওক যিকোনো কাষ্টমাৰৰ কাৰণে কিবা নে কিবা এটা ট্ৰিম এভেইলেবল আছে। ফাৰ্ষ্ট অফ অল। ছেকেণ্ড হ'ল আপোনাৰ গাড়ীখনত টোটেল 10টা মনোটোন কালাৰ্ছ আহিব, 2টা ডুৱেল টোন কালাৰ্ছ আহিব। মনোটোন কালাৰ্ছতো 2টা নতুন কালাৰ লঞ্চ হৈছে, মেগমা ৰেড আৰু আপোনাৰ মৰ্ণিং হেজ। এইখন যিটো কালাৰ আপোনালোকে চাই আছে এইখন মৰ্ণিং হেজ হয়। চ' আমি এক্সপেক্ট কৰি আছোঁ যে এইখনৰ ৰেছপন্সটো ভাল পাম। অলৰেডি আমি বহুতখিনি বুকিং উঠাই লৈছোঁ। উই আৰ এক্সপেক্টিং যে আমি ডেলিভাৰীজো ষ্টাৰ্ট কৰি আছোঁ, আজিৰ পৰা আমাৰ ডেলিভাৰী ষ্টাৰ্ট হৈ আছে। উই আৰ এক্সপেক্টিং যে কাষ্টমাৰ ৰেছপন্সটো আৰু ভালকৈ পাম। যিহেতু ধৰক টাটা চিয়া আপোনালোকৰ নতুনকৈ কিয়া চেল্টছ আজি আপোনালোকে মুকলি কৰিলে, গ্ৰাহকক কিবা ক'ব নেকি এই বিষয়ে? চাওক, কম্পিটিশ্যনটো থাকিবই মাৰ্কেটত। বেচিকেলি কি হয়, কাষ্টমাৰ্ছৰ ওপৰত ডিপেণ্ড কৰে কাষ্টমাৰ্ছে কি প্ৰেফাৰ কৰে। বহুতকেইটা বস্তু থাকে, ধৰক আপোনাৰ ফিচাৰ্ছ, কেইজনমান কাষ্টমাৰ্ছে ফিচাৰ্ছ প্ৰেফাৰ কৰে, কেইজনমান কাষ্টমাৰ্ছে কিয়াৰ ব্ৰাণ্ড নেমটো ভাল পায়। চ' সেই হিচাপতে কাষ্টমাৰ্ছে আহি পেলাই গাড়ীখন এবাৰ চালে অট'মেটিকলি তেওঁলোকে ডিফাৰেঞ্চখিনি বুজি পাব। মই স্পেচিফিকেলি আৰু আগবাঢ়ি গৈ মানে তেনেকুৱা ডিফাৰেঞ্চ দেখুৱাব। আমাৰ ক্ল'জ টু 45 to 50 বুকিংছ আহিছে আমাৰ নিউ চেল্টছত, অলৰেডি আহিছে টিল য়েষ্টাৰডে। এতিয়া গাড়ীখন আমি লঞ্চ কৰাৰ পিছত, গাড়ীখন চিন্স ৰিচেণ্টলি আমাৰ তাত আহি পাইছে, গাড়ীখন অহাৰ পিছত এতিয়া কাষ্টমাৰ্ছে যেতিয়া আহি পেলাই গাড়ীখন ফিজিকেলি টাচ এণ্ড ফিল কৰিব, দেন প্ৰবেবলি আমি এক্সপেক্ট কৰি আছোঁ যে আৰু বুকিং ফ্ল'টো আৰু বাঢ়িব। ঠিক আছে।